এয়া হৈছে মিঠা ইডলি। আমি ইডলি প্ৰায় চাহৰ লগত বনাই বনাই খায়ে থাকোঁ। অতি সোনকালে হোৱা এটা ধুনীয়া পিঠা বুলি ক'ব পাৰি। আমি পিঠা বুলিয়ে কওঁ বাৰু, এনে নামটো ইয়াৰ ইডলি। তো এইটোনো মই অকণমান আজি বেলেগ এটা ষ্টাইলত বনাইছোঁ আৰু সেয়েহে আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ যাতে মই পোৱা সোৱাদটো আপোনালোকেও পায়। তো বনাই খাবলৈ নাপাহৰিব, বহুত ধুনীয়া লাগে খাবলৈ। আৰু বলক এতিয়া মই কেনেকৈ বনালোঁ তাক দেখাওঁ। প্ৰথমতে মই লৈছোঁ 1 কাপ চুজি আৰু 1/4 কাপ লৈছোঁ ইয়াতে মই চেনি। আপোনালোকে চেনিৰ সলনি ইয়াতে গুড় ব্যৱহাৰ কৰিব পাৰে। তাৰ পাছত দিছোঁ মই পানী, আৰু পানীৰ সলনি আপোনালোকে ইয়াত গাখীৰ ব্যৱহাৰ কৰিব পাৰে। গাখীৰ দিলে সোৱাদটো অকণমান বেছিয়ে বাঢ়ে। যিহেতু মোৰ ওচৰত গুড়ো নাছিল, গাখীৰো নাছিল, তো মই পানী আৰু চেনিৰে কামটো চলাই দিলোঁ। আৰু ধুনীয়াকৈ পানীখিনি দি মিক্স কৰি এইখিনি মই 1 ৰাতিৰ বাবে ৰাখি থৈ দিম এনেকৈ ঢাকোন লগাই। পিছদিনাখন মানে ৰাতিপুৱা ফুলি আহিছে আৰু তাতে মই দিছোঁ কোকো পাউডাৰ 1 চামুচ আধাতকৈ অকণমান বেছি হ'ব, আৰু সেইখিনি দি ধুনীয়াকৈ মিক্স কৰিলোঁ। মিক্স কৰোঁতে মিক্স হোৱা নাছিল ভালকৈ, যিহেতু পানী কমি শুহ গৈছিল মানে ফুলি অহাৰ কাৰণে। অকণমান পানী দি আকৌ মিক্স কৰি ল'লোঁ। তাৰপিছত বেকিং পাউডাৰ 1 চামুচ দি ইয়াতে মই অকণমান পানী দিছোঁ। ধুনীয়াকৈ এতিয়া এটা পাকত, মানে উল্টা পুল্টাকৈ নহয়, এটা পাকতে ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ম। তাৰ পাছত মই ইডলি ষ্টেণ্ডটো আগতীয়াকৈ ৰেডি কৰি ৰাখিছোঁ, যিহেতু পিছত সময় নহ'ব, বেটাৰটো হোৱাৰ পাছত লগত দিব লাগে। সেয়েহে মই আগতীয়াকৈ ধুনীয়াকৈ ইয়াতে ৰিফাইন অইল সানি পেলাই ৰাখি থৈ দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ 1 চামুচ ইয়াতে দি দিছোঁ মই চুজিৰ পেষ্টটো, আৰু 1 চামুচ দিলেই হৈ যাব। আৰু যি কাপ মই ব্যৱহাৰ কৰিছোঁ সেইটো কাপে গোটেই ষ্টেণ্ডটোত 16টা পিঠা হয়। 16টা একদম মানে অকণো বেটাৰ নেবাঢ়ে, 1 কাপ চুজিৰে সম্পূৰ্ণ হৈ যায়। তাৰ পাছত ইয়াত মই নটটো টাইট কৰি দিলোঁ, আৰু নটটো টাইট কৰি দিয়াৰ পাছত এইখিনি বাৰু জানেই। আৰু যদি ষ্টেণ্ডটো আপোনালোকক লাগে, ইডলি ষ্টেণ্ডটো, তো মোক কমেণ্ট কৰিব, মই লিংকটো দি দিম। আৰু আগতীয়াকৈ মই চৰু এটাত পানী অকণমান দি উতল আহিবলৈ দিছিলোঁ, আৰু অকণমান উতলি আহোঁতেই মই ষ্টেণ্ডটো পাতি দিলোঁ। তাৰ পাছত 10 মিনিট উতলোৱাৰ পাছত, ভাপত সিজোৱাৰ পাছত দেখিছে কেনেকৈ পিঠাকেইটা ফুলি ফুলি আহিছে। আৰু মই এতিয়া এইটো চেক কৰিম পিঠাটো হৈছে নে নাই। আপোনালোকে যেনেকৈ চেক কৰে কৰিব পাৰে, কিন্তু মই চামুচ এখনৰ সহায়েৰে চেক কৰিছোঁ। এয়া দেখিছে খাবলৈ যে কিমান ভাল লাগিছিল। আৰু নতুন এটা ষ্টাইলত যে বনাইছোঁ বুলি কৈছোঁ, সেইটো হৈছে কোকো পাউডাৰ দি বনোৱাটো। সেইটোৱে নতুন মোৰ ষ্টাইল। আৰু ভিডিঅ'টো কেনে পালে চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে তো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু এটা ভিডিঅ' আনিম এনেকুৱাই।